আজি আমাৰ প্ৰথমটো ভিডিঅ'ত আৰম্ভ কৰিবলৈ গৈ আছো দশম শ্ৰেণীৰ প্ৰথমটো অধ্যায় বিজ্ঞানৰ প্ৰথমটো অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই অধ্যায়টি লৈ এতিয়া আৰম্ভ কৰাৰ আগতে বস্তুটো জানি লওঁ যে আচলতে কি ৰাসায়নিক বিক্ৰিয়ানো কি আছে বা আমাৰ দৈনন্দিন জীৱনত ঘটি থকা কিছুমান প্ৰক্ৰিয়া বা কিছুমান ঘটনালৈ যদি লক্ষ্য কৰা যায় দেখা যায় যে লোট এটুকুৰা যদি বাহিৰত কেইদিনমান পেলাই থোৱা যায় তেতিয়াহ'লে কি দেখা পোৱা যায় তাত কি হয় লাহে লাহে এটা ব্ৰাউন কালাৰৰ চামনি এটা পৰে সেইটো কি বুলি কোৱা হয় মামৰে ধৰা যিটো কোৱা হয় গতিকে এই মামৰ ধৰা প্ৰক্ৰিয়াটো এটা বা গাখীৰ আমি যেতিয়া থৈ দিওঁ ৰুম টেম্পাৰেচাৰত নৰ্মেল টেম্পাৰেচাৰত যেতিয়া থৈ দিয়া যায় তেতিয়া কি হয় এই গাখীৰটো লাহে লাহে দৈলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়া বা আঙুৰৰ কিন্নন হোৱা প্ৰক্ৰিয়া বা আমি যে উশাহ নিশাহ লওঁ বা আমাৰ পেটত যে খাদ্যবস্তুবিলাক হজম হয় এই আটাইবিলাক যিবিলাক ঘটনা হয় এই ঘটনাবিলাক একোটা আচলতে ৰাসায়নিক পৰিৱৰ্তন হয় আৰু ৰাসায়নিক পৰিৱৰ্তনটোকে আমি কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া হৈছে আচলতে এনেকুৱা এটা প্ৰক্ৰিয়া য'ত এটা বা ততোধিক পদাৰ্থ কি হয় অন্য এটা বা ততোধিক পদাৰ্থলৈ ৰূপান্তৰিত হয় তাত এই ৰূপান্তৰ ঘটোতে তাৰ কি হ'ব সংযুতিৰ পৰিৱৰ্তন ঘটে আৰু কিছুমান এনেকুৱা চিম্বল দেখা পোৱা যায় বা এনেকুৱা সাইন দেখা পোৱা যায় যিটোৰ জৰিয়তে আমি ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হোৱা বুলি ক'ব পাৰো যেনেকুৱা ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে বা গেছৰ উৎপত্তি হ'ব পাৰে বা অদক্ষেপ পৰিৱৰ্তন হ'ব পাৰে বা অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে বা উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে এতিয়া আমি এক্সাম্পল হিচাপে যদি লওঁ সিম্পলি এই যে লোট মামৰে ধৰা প্ৰক্ৰিয়াটো এইটো এটা কি ৰাসায়নিক বিক্ৰিয়া এতিয়া লোট মামৰে ধৰা প্ৰক্ৰিয়াটো এই ৰাসায়নিক বিক্ৰিয়াটো আমি কেনেদৰে লিখিম বা কি হিচাপত কৰিম এতিয়া ৰাসায়নিক বিক্ৰিয়া হৈছে আমি যেতিয়া ভাষাৰে বস্তুটো কওঁ তেতিয়া সেইটো ৰাসায়নিক বিক্ৰিয়া বা ঘটনাটো প্ৰক্ৰিয়াটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু যেতিয়া আমি তাক লিখো বা উপস্থাপন কৰো সেইটো হৈ যায় ৰাসায়নিক সমীকৰণ এইবাৰ আমি যদি উদাহৰণ হিচাপে লওঁ যে ৰাসায়নিক বিক্ৰিয়াটা যেনেকৈ লোট মামৰে ধৰা বিক্ৰিয়াটা লোৰ টুকুৰাত মামৰে ধৰা বিক্ৰিয়া যিটো এতিয়া লোট মামৰে ধৰা বিক্ৰিয়া এই টুকুৰাটো মানে লোৰ টুকুৰাটো কি হয় জলীয় বাষ্প বতাহত যেতিয়া বাহিৰত পেলাই থৈ দিয়া যায় জলীয় বাষ্প বতাহত কি থাকে জলীয় বাষ্প থাকে এই জলীয় বাষ্পৰ লগত কি কৰে এই লোৰ টুকুৰাই কি কৰে বিক্ৰিয়া কৰি তাতে মামৰ উৎপন্ন কৰে মামৰ উৎপন্ন কৰি কি হয় লোৰ টুকুৰাটো লাহে লাহে ক্ষয়ভৱন হৈ গৈ থাকে যিয়ে নহওক এতিয়া লোৰ টুকুৰাত মামৰে ধৰা বিক্ৰিয়াটো যদি কি কৰো আমি উদাহৰণ হিচাপে যদি লৈছো যে এইটো যেতিয়া কি কৰিম সমীকৰণ আকাৰে লিখিম মানে বস্তুটো কি হ'ল এইটো বিক্ৰিয়াটো যেতিয়া আমি উপস্থাপন কৰিব যাম তেতিয়া আমি কি কৰিম ইয়াতে কি হ'ব আমাৰ সমীকৰণ আকাৰে লিখোতে এতিয়া আমি শব্দৰ জৰিয়তে লিখিব পাৰো সংকেতৰ জৰিয়তে লিখিব প্ৰথমতে যদি শব্দৰ জৰিয়তে লিখো যে লোৰ টুকুৰাই কি কৰিলে লৈ কাৰ লগত বিক্ৰিয়া কৰিছে জলীয় ভাস্পৰ লগত বিক্ৰিয়া কৰিছে জলীয় বাষ্প বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে মামৰ আৰু লগত হাইড্ৰজেন গেছ উৎপন্ন হয় হাইড্ৰজেন গেছ উৎপন্ন কৰিছে এইটো হৈছে এটা শব্দ সমীকৰণ আমি শব্দৰ জৰিয়তে লো প্লাছ জলীয় বাষ্প এই কাৰ্চিনে কি বুজাইছে বিক্ৰিয়া হোৱা বুজাইছে হৈ কি উৎপন্ন হৈছে মামৰ আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে এতিয়া এই বিক্ৰিয়াটোক আমি কি কৰো যেতিয়া সংকেতৰ দ্বাৰা উপস্থাপন কৰো তেতিয়া তাক আসল যিটো সমীকৰণ আসল যিটো বিক্ৰিয়াৰ যিটো সমীকৰণ ৰাসায়নিক সমীকৰণটো সেইটোহে লিখা যায় কেমিকেল ইকুৱেশ্যন যে কি হ'ব আইৰন প্লাছ জলীয় বাষ্পটো হৈছে একেই পানী আৰু জলীয় বাষ্পৰ সংকেত ই কি কৰিব আমাক মামৰটো দিব মামৰ হৈছে বেলেগ একোই নহয় আইৰণৰ অক্সাইড ফেৰস্ফেৰিক অক্সাইড মানে ফেৰাছ অক্সাইড আৰু ফেৰাছ অক্সাইড দুটা লগ লাগি ফেৰস্ফেৰিক অক্সাইড হয় আৰু লগত কি উৎপন্ন হৈ গৈছে হাইড্ৰজেন গেছ উৎপন্ন হৈছে এইটো হৈছে আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ যেটো ৰাসায়নিক বিক্ৰিয়া এটা হৈছে লোৰ টুকুৰাত মামৰে ধৰা যেটো বিক্ৰিয়া এইটোৰ সমীকৰণটো হৈছে এইটো যে আইৰন প্লাছ জলীয় বাষ্প মামৰ হাইড্ৰজেন গেছ অৰ্থাৎ iron plus water vapor gives ferrospheric oxide and hydrogen দ্বিতীয়টো এক্সাম্পল ললো কি যে এক্সাম্পলটো হল মেগনেছিয়ামৰ ফিটাডাল যদি কি কৰা হয় ভালকে ঘহি লৈ মানে স্যান্ড পেপাৰৰ দ্বাৰা ভালকে ঘহি লৈ বস্তুটো যি কৰা যায় বুনচেন বাৰ্নাৰত বা অন্য কিবা জুইৰ শিখাত কি কৰা হয় পুৰা হয় বা দহন কৰা হয় তেতিয়াহলে তাৰ পৰা কি উৎপন্ন হ'ব উজ্জ্বল বগা শিখাৰ দ্বাৰা জ্বলি কি হ'ব বগা ছাই উৎপন্ন হ'ব এই যিটো বিক্ৰিয়া এই বিক্ৰিয়াটোত হৈছে কি মেগনেছিয়াম
মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোত কি হ'ল, মেগনেছিয়াম প্লাছ অক্সিজেন বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন। এইটো এটা ৰাসায়নিক বিক্ৰিয়া। গতিকে এই ৰাসায়নিক বিক্ৰিয়াবিলাক বা ইয়াৰ উপৰি আৰু এটা বেলেগ এক্সাম্পল ল'ব পাৰোঁ, উদাহৰণ ল'ব পাৰোঁ, যেনেকুৱা এচিড। যদি কি কৰোঁ, সালফিউৰিক এচিডত লঘু সালফিউৰিক এচিডৰ সংকেত আমি জানো H2SO4। ইয়াৰ লগত যদি আমি কি কৰোঁ, জিংকৰ টুকুৰা কেইটামান যোগ কৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা কি উৎপন্ন হয়, জিংক সালফেটৰ অদক্ষেপ পৰিব, লগত বুৰবুৰণিকাৰী হাইড্ৰজেন গেছ উৎপন্ন হ'ব। আৰু এই বিক্ৰিয়াটোত কি উৎপন্ন হ'ব, তাপ উৎপন্ন হ'ব। যদি এই বিক্ৰিয়া তন্ত্ৰটো যিটো টেষ্ট টিউবত বা কনিকেল ফ্লাক্সত বিক্ৰিয়াটো কৰা হ'ব, সেইটো যদি চুই চোৱা যায়, তেতিয়াহ'লে আমি কি অনুভৱ কৰিম, গৰম অনুভৱ কৰিম বা উত্তপ্ত হোৱাটো অনুভৱ কৰিম। গতিকে এইটো হৈছে কি, এটা তাপবৰ্জী বিক্ৰিয়া, মানে তাপ উৎপন্ন হৈছে। কিন্তু এই বিক্ৰিয়াটো হৈছে তাপগ্ৰাহী, মানে যেতিয়ালৈকে এই দুটা লগ লাগি আছে, তাক যেতিয়ালৈকে তাপ দিয়া হোৱা নাই, তেতিয়ালৈকে এই মেগনেছিয়াম অক্সাইড অৰ্থাৎ মেগনেছিয়াম অক্সাইডৰ যিটো বগা ছাই সেইটো উৎপন্ন হোৱা নাই। গতিকে এইটো হৈছে এটা তাপগ্ৰাহী প্ৰক্ৰিয়া, এইটো হৈছে তাপবৰ্জী প্ৰক্ৰিয়া বা বিক্ৰিয়া। গতিকে এইবিলাক হৈছে কি, একোটা ৰাসায়নিক বিক্ৰিয়া। যে এই ৰাসায়নিক বিক্ৰিয়াবোৰ হ'ল, এতিয়া আহোঁ আমি যে বিক্ৰিয়াবিলাক যে লিখিলোঁ, এই বিক্ৰিয়া কেতিয়াও এটাও কি হোৱা নাই, সন্তুলিত অৱস্থাত নাই। এতিয়া ৰাসায়নিক বিক্ৰিয়া এটাৰ সন্তুলিতকৰণ বা বেলেন্স কেমিকেল ইকুৱেশ্যন কেনেকৈ লিখা হ'ব, মানে কেমিকেল ইকুৱেশ্যনটো বেলেন্স কেনেকৈ কৰা হয়, বেলেন্স কৰাৰ কাৰণে আমি কি কৰিব লাগিব, কি পন্থা অৱলম্বন কৰিব লাগিব। আৰু বেলেন্স কৰাৰ যিটো পদ্ধতি, সেই পদ্ধতিটো এটাই পদ্ধতি, এইটো হৈছে কি ট্ৰায়েল এণ্ড এৰৰ মেথড, মানে হিট এণ্ড ট্ৰায়েল বা ট্ৰায়েল এণ্ড এৰৰ মেথড বুলি যিটো কোৱা হয়। আমি যদি চাওঁ বস্তুটো কি কৰা হ'ব, এতিয়া যিকোনো এটা এক্সাম্পল হিচাপত লওঁ। প্ৰথমতে আমি এইটোকে এক্সাম্পল হিচাপত লৈছোঁ, মেগনেছিয়ামৰ পৰা মেগনেছিয়াম অক্সাইড উৎপন্ন হোৱা যিটো বিক্ৰিয়া, এইটোকে এক্সাম্পল হিচাপে লৈ যেতিয়া কি কৰিম, আমি এইটোৰ ৰাসায়নিক বিক্ৰিয়াটো সন্তুলিত কৰিম। এতিয়া ইয়াৰ প্ৰথম ষ্টেপটো, আমাৰ নাম্বাৰ 1 ষ্টেপ হ'ব, ষ্টেপ 1টো হ'ব, আমি ইয়াৰ যিটো সমীকৰণটো দিয়া থাকিব, অসন্তুলিত সমীকৰণ, সেইটো প্ৰথমতে লিখিব লাগিব। ষ্টেপ 1টো হৈছে যে আমি লিখিব লাগিব মেগনেছিয়াম প্লাছ অক্সিজেন গিভছ আছ মেগনেছিয়াম অক্সাইড। আমি এইটো প্ৰথমতে লিখি ল'লো। ইয়াৰ পিছত নেক্সট ষ্টেপটো হ'ব আমাৰ যে ষ্টেপ 2ত আমি ৰিয়েক্টেণ্ট অৰ্থাৎ বিক্ৰিয়ক আৰু প্ৰডাক্ট বিক্ৰিয়াজাতৰ এটা তালিকা বনাম এনেকুৱা ধৰণৰ, যে ঠিক আছে, ইয়াতে আছে বিক্ৰিয়কবোৰ, বিক্ৰিয়কৰ ক্ষেত্ৰত, আৰু এইটো বিক্ৰিয়াজাত। আমাৰ কি মৌল আছিলে বা কি যৌগ আছিলে, ইয়াত আমাৰ মৌল কিমান কি আছিলে, মৌলবিলাক আছিলে মেগনেছিয়াম আৰু অক্সিজেন, ইয়াৰ বাহিৰে বেলেগ একো নাই। এতিয়া বিক্ৰিয়কৰ তালিকাত ইহঁতৰ সংখ্যা যিকেইটা, যে বিক্ৰিয়কৰ ফালে সংখ্যা কিমান, মেগনেছিয়ামৰ সংখ্যা কিমান, এটা আছে 1, অক্সিজেনৰ সংখ্যা কিমান, 2টা আছে 2, আৰু বিক্ৰিয়াজাতৰ ক্ষেত্ৰত মেগনেছিয়ামৰ সংখ্যা কিমান, মৌলৰ সংখ্যা 1, অক্সিজেনৰো 1। এতিয়া যদি চাওঁ, আমি লক্ষ্য কৰোঁ যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ ক্ষেত্ৰত মেগনেছিয়াম আৰু অক্সিজেনৰ সংখ্যাত তাৰতম্য হৈ আছে, মানে মেগনেছিয়ামটো ঠিকেই আছে, কিন্তু অক্সিজেন কি হৈ আছে, একফালে 2টা, আনফালে 1 হৈ আছে, অৰ্থাৎ সন্তুলিত অৱস্থাত নাই। এতিয়া আমি এইটো বেলেন্স কৰাৰ কাৰণে এইটো আমাৰ সেকেন্ড ষ্টেপ গুচি গ'ল। এতিয়া থাৰ্ড ষ্টেপ 2, যিটো ষ্টেপ 3ত আমি কি কৰিব লাগিব, ইয়াৰ আটাইতকৈ বেছি সংখ্যক থকা মৌলটো হৈছে অক্সিজেন। অক্সিজেনটো কাৰ পৰা আমি আৰম্ভ কৰিম তাৰ সন্তুলিতকৰণ প্ৰক্ৰিয়াটো। ষ্টেপ 2ত কি কৰিম, আমি এই যিটো ৰিয়েকশ্যন বিক্ৰিয়াটো লিখিছিলোঁ, এই বিক্ৰিয়াটো আকৌ লিখিম, মেগনেছিয়াম প্লাছ অক্সিজেন গিভছ আছ মেগনেছিয়াম অক্সাইড। এতিয়া ষ্টেপ 2ত যদি চাওঁ, যে আমাৰ কি হৈ আছে, একফালে 2টা আছে, আনফালে 1 আছে। এতিয়া প্ৰশ্নটো হৈছে, আৰু আচল কথাটো হৈছে, আমি
এই যেটো বস্তু এইটোক চেঞ্জ কৰিব নোৱাৰো, এইটোক চেঞ্জ কৰিব নোৱাৰো, এইটোক চেঞ্জ কৰিব নোৱাৰো, কিন্তু আমি ইয়াৰ সহগ ইয়াতে যিকোনো সংখ্যাৰে পূৰণ কৰিব পৰা কেপাচিটি আমাৰ আছে বা এটো আমি সুবিধা আছে। গতিকে আমি কি কৰিম, যেহেতু ইয়াতে আমি একো চেঞ্জ কৰিব নোৱাৰো, গতিকে কি কৰিম, ইয়াতে দুটা আছে, ইয়াত 2 বনাবৰ কাৰণে আমি কি কৰিম, ইয়াৰ সহগটো যেটো এটো 2 কৰি দিম। গতিকে কি হৈ গল, এইবাৰ অক্সিজেন দুটা হৈ গল, ইফালে অক্সিজেন দুটা হৈ গল, মানে অক্সিজেনটো সন্তুলিত হৈ গল। কিন্তু দেখা গল যে মেগনেসিয়ামটো কিন্তু সন্তুলিত হোৱা নাই। মেগনেসিয়ামটো কি হোৱা নাই, সন্তুলিত হোৱা নাই। এইবাৰ আহিল আমাৰ স্টেপ 4। Magnesium plus oxygen gives, অলরেডি আমি অক্সিজেনটো সন্তুলিত কৰিছো, ইয়াতে 2 এটা দিছো, মানে সহগটো 2 কৰি এটো অক্সিজেনটো সন্তুলিত কৰিছো। কিন্তু এইফালে দেখা গল যে মেগনেসিয়ামটো এবাৰ বিক্ৰিয়াজাত দুটা হৈ আছে, বিক্ৰিয়কৰ ক্ষেত্ৰত এটা হৈ আছে। গতিকে এইটোকে এবাৰ কি কৰিব লাগিব, সমান কৰিব লাগিব। এইটো সমান কৰিবৰ কাৰণে আমি কি কৰিম, এই বিক্ৰিয়কৰ ঠাইটো ইয়াতে কি কৰিম, 2 দি দিম। 2 দিয়াৰ লগে লগে কি হৈ গল, আমাৰ বিক্ৰিয়াটো সন্তুলিত হৈ গল। গতিকে এইটো উদাহৰণৰ কাৰণে, মানে মেগনেসিয়াম আৰু অক্সিজেনৰ মেগনেসিয়াম অক্সাইড উৎপন্ন হোৱা বিক্ৰিয়াটোৰ কাৰণে আমাৰ 4টা ষ্টেপতে কি হৈ গল, বিক্ৰিয়াটো সন্তুলিত হৈ গল। কিন্তু কিছুমান বিক্ৰিয়াৰ ক্ষেত্ৰত কি হ'ব পাৰে, এই যেটো সন্তুলিত প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত ষ্টেপ কেতিয়াবা 3টাতে সমাপ্ত হ'ব পাৰে, কেতিয়াবা 4টা, 5টা, 7টা, 8টা, 9টা, 10টা লৈকে যাব পাৰে। গতিকে আমি তাৰ কাৰণে একো ভয় খাবলগীয়া কোনো কথা নাই। আমি জাস্ট নিয়ম মতে এটা এটাকে বেছি সংখ্যক থকাৰ পৰা লাহে লাহে কম সংখ্যক থকালৈকে, মানে বিশেষকৈ আমি যেতিয়া আগবাঢ়ি গৈ থাকিম স্টেপ বাই স্টেপ, তেতিয়াহ'লে আমাৰ বিক্ৰিয়াটো অতি সহজে কি হৈ যাব, সন্তুলিত হৈ যাব। ইয়াৰ আৰু এটা এক্সাম্পল আমাৰ কিতাপত দিয়া থকাটোৰ নিচিনা আমি যদি কৰিব বিচাৰো, কি আছে তাতে, এই লোত মামৰে ধৰা প্ৰক্ৰিয়াটো যেটো দিয়া আছে, সেইটো যদি লও, মামৰে ধৰা আইৰনে পানীৰ লগত বিক্ৰিয়া কৰা, আইৰন প্লাস পানী gives us H2। আমি এই বিক্ৰিয়াটো ললো যে লোত মামৰে ধৰা যেটো প্ৰক্ৰিয়া, যে আইৰনৰ লগত জলীয় বাষ্পৰ বিক্ৰিয়া হৈ ফেৰস্ফেৰিক অক্সাইড অৰ্থাৎ মামৰ উৎপন্ন হোৱা আৰু হাইড্ৰোজেন গেছ উৎপন্ন হোৱা বিক্ৰিয়াটো যদি লও, ইয়াক যদি কি কৰো, সন্তুলিত কৰিবলৈ যাও, আমাৰ প্ৰথম স্টেপটো হৈছে কি, আমি সমীকৰণটো লিখিম। স্টেপ 1 হৈছে এটো, সমীকৰণটো আমি লিখিলো আৰু ইয়াক আমি কি কৰিম, এনেকুৱা ধৰণৰ বক্স বনাই লোৱা হয়, বনালেও হল, নবনালেও কোনো কথা নাই, কাৰণ বক্সটো বনালে এটা বস্তু আমি জানিব লাগিব যে বক্সৰ ভিতৰত আমি একো পৰিৱৰ্তন কৰিব নোৱাৰো। এটো আমাৰ নিষেধাজ্ঞা আছে বা ৰেষ্ট্ৰিকশন আছে, মানে ইয়াৰ বক্সৰ ভিতৰত পৰিৱৰ্তন কৰি দিয়াৰ লগে লগে এটো পানী আৰু পানী হৈ নাথাকে, এটো মামৰ আৰু মামৰ হৈ নাথাকে, বেলেগ পদাৰ্থলৈ ৰূপান্তৰিত হৈ যাব। গতিকে কি হ'ব, এইটো হৈছে কি এক ধৰণৰ এটা ৰাসায়নিক বিক্ৰিয়া। গতিকে এই ৰাসায়নিক বিক্ৰিয়াটোক আমি যেতিয়া সন্তুলিত কৰিবলৈ যাম, তেতিয়া আমি বস্তুটো চাম। স্টেপ 1 গল, আমাৰ স্টেপ 2, স্টেপ 2ত আমি চাব লাগিব বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মানে কিমানখিনি আছে, মানে ৰিয়েক্টেন্টৰ সাইডত কিমান আছে, প্ৰডাক্টৰ সাইডত কিমান আছে, আমাৰ যিমান কেইটা এলিমেন্ট আছে, এলিমেন্টখিনি যদি আমি চাও, আইৰন কিমান আছে, হাইড্ৰোজেন কিমান আছে, অক্সিজেন কিমান আছে। যে বস্তুটো যদি চাও, ৰিয়েক্টেন্টৰ ক্ষেত্ৰত আমাৰ এলিমেন্ট কিমানটা আছে, আইৰন আছে ৰিয়েক্টেন্টৰ ক্ষেত্ৰত একটা, ইফালে আছে 3টা, হাইড্ৰোজেন আছে 2টা, ইফালে আছে 2টা, অক্সিজেন আছে ইফালে এটা, আনফালে আছে 4টা। কথাটো ক্লিয়াৰ হৈছে যে কি হৈছে, আমি এবাৰ চাম যে আমাৰ ৰিয়েক্টেন্টৰ সাইড অৰ্থাৎ কাৰ্চিনৰ বাওফালে যিমান কেইটা ৰিয়েক্টেন্ট আছে, পানী আৰু আইৰন যেটো, ইয়াতে হাইড্ৰোজেন আৰু আইৰনৰ এটা আছে মৌল, হাইড্ৰোজেনৰ 2টা আছে, অক্সিজেনৰ এটা আছে। আকৌ প্ৰডাক্টৰ সাইডত অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থৰ সাইডত কি আছে, আইৰন আছে 3টা, অক্সিজেন আছে 4টা, হাইড্ৰোজেন আছে 2টা। গতিকে এই ক্ষেত্ৰত যদি আমি ভালকৈ লক্ষ্য কৰো যে কি আছে, আমাৰ হাইড্ৰোজেনটো সন্তুলিত হৈ আছে, কিন্তু অক্সিজেন আৰু আইৰনটো অসন্তুলিত অৱস্থাত আছে। গতিকে এই অসন্তুলনটো আমি সন্তুলিত কৰিবলৈ হলে প্ৰথম আমি চাব লাগিব আটাইতকৈ বেছি সংখ্যক কোনটো আছে, বেছি সংখ্যক আছে অক্সিজেন, প্ৰডাক্টৰ সাইডত আছে 4টা। গতিকে এই আমি অক্সিজেনৰ পৰাই আৰম্ভ কৰিম। নেক্সট স্টেপ 3, স্টেপ 3ত কি কৰিম, আমাৰ যেহেতু এই ভিতৰৰ যিখিনি আছে এইখিনি একো চেঞ্জ কৰিব নোৱাৰো, আমি এইখিনি এনেকৈ ৰাখি যাম। এইবাৰ যেহেতু এইফালে এটা আছে, এইফালে 4টা আছে,
বেলেগ ঠাইত আৰু অক্সিজেন নাই, মানে ইয়াতে আছে আৰু ইয়াতে আছে, গতিকে এই দুটাৰ ক্ষেত্ৰতহে আমি এবাৰ কি কৰিম, সহগৰ পৰিৱৰ্তন কৰিম। ইয়াত যিহেতু 4টা আছে, ইয়াতে 4টা বনাবলৈ হ'লে আমি ইয়াত কি কৰিম, 4 লগ লগাই দিম। এতিয়া 4 লগ লগাই দিয়াৰ লগে লগে আমি এতিয়া আকৌ গণিব লাগিব, বস্তুটো চাব লাগিব। আইৰণ এটাই আছে, ইফালে হাইড্ৰজেন 4 দুগুণ 8টা হৈ গ'ল, ইফালে আছে 2টা, ইফালে অক্সিজেন 4টা আছে, ইফালে অক্সিজেন 4টা আছে, আইৰণ 3টা আছে। এবাৰ আটাইতকৈ বেছি হৈ আছে কোনটো, আমাৰ হাইড্ৰজেনটো। গতিকে ইয়াক কি কৰিম আমি, স্টেপ 4 ত কি কৰিম, ইয়াতে হাইড্ৰজেন 8টা হৈ আছে, ইফালে 2টা হৈ আছে। ইয়াতে হাইড্ৰজেনটো বেলেগ ঠাইত নাই, ইয়াতে বেলেগ ঠাইত নাই, এক ঠাইতে আছে, গতিকে ইয়াতে হাইড্ৰজেন ছিংগলি আছে। গতিকে ইয়াতে যেনেকৈ 4 দিছো, ইয়াতে 8টা বনাবৰ কাৰণে ইয়াতেও কি কৰিম আমি, 4 দি দিম। গতিকে স্টেপ 4 কি হৈ গ'ল, হাইড্ৰজেন আৰু অক্সিজেনটো সন্তুলিত হ'ল। এবাৰ স্টেপ 5 আমি স্টেপ 5টো যদি লিখিবলৈ যাওঁ, স্টেপ 5টো লিখো, স্টেপ 5 কি হ'ব আমাৰ, iron plus 4H2O gives Fe3O4 plus 4H2. এতিয়া কি হৈ আছে, আমাৰ অক্সিজেনটো সন্তুলিত হৈ আছে দুইফালে, হাইড্ৰজেনটো সন্তুলিত হৈ আছে, কেৱল আইৰণটো কি হৈ আছে, অসন্তুলিত অৱস্থাত আছে। তো আইৰণ বিক্ৰিয়াজাতৰ ক্ষেত্ৰত আছে 3টা, বিক্ৰিয়কৰ ক্ষেত্ৰত আছে 2টা। ইয়াক 3টা বনাবৰ কাৰণে এটা আছে, সৰি এটা, গতিকে ইয়াক 3টা বনাবৰ কাৰণে আমি কি কৰিম, ইয়াতে সহগটো 3 বুলি পৰিৱৰ্তন কৰি দিম। এতিয়া আমি দেখা পাম যে আমাৰ দুয়োফালে কাৰ্চিনৰ দুয়োফালে, বাওঁফালে আৰু সোঁফালে, অৰ্থাৎ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ ছাইডত দুয়োফালে কি আছে, আমাৰ প্ৰতিটো মৌলই সন্তুলিত অৱস্থাত আছে, সমান সমান অৱস্থাত আছে। গতিকে এই বিক্ৰিয়াটো কি হৈ গৈছে, সন্তুলিত হৈ গৈছে। ইয়াৰ উপৰি এডিশ্যনেলি কেতিয়াবা কি কৰা হয়, কিছুমান ষ্টেপত আৰু এটা ষ্টেপ লগ লগাই কি কৰা হয়, ইয়াৰ অৱস্থাবিলাক, মানে ভৌতিক অৱস্থাবিলাকো লিখা হয়, যে আচলতে এইবিলাকনো কেনেকুৱা কেনেকুৱা কি অৱস্থাত আছে, ভৌতিক অৱস্থাত আছে, সেইটোক লিখিবৰ কাৰণে আমি কেতিয়াবা 6 নম্বৰ ষ্টেপটোত যাব লগা হয়, বা কেতিয়াবা এইটো লিখিলেও হয়, নিলিখিলেও হয়, এইটো প্ৰয়োজন অনুযায়ী আমাৰ প্ৰশ্নত কি দিয়া আছে, কি দিয়া নাই, সেই অনুযায়ী কি কৰিব লাগিব, আমি এইটো চাব লাগিব। এতিয়া আমাৰ সন্তুলিত সমীকৰণটো হৈছে এইটো, চাও আমাৰ কি হ'ল, আইৰণটো সদায় কি থাকে, সলিড, মানে সলিড থকাৰ কাৰণে ইয়াৰ শেষত এছ বুলি, ব্ৰেকেটত এছ বুলি দিয়া হয়। এছ মানে কি বুজাইছে, সলিড বা গোটা অৱস্থাত বুজাইছে। আৰু এইটো যিহেতু জলীয় বাষ্প অৱস্থাত আছিলে, গতিকে বাষ্পটোক আমি গেছ বুলি ক'ম, গেছক সৰু জি ৰে, ব্ৰেকেটৰ ভিতৰত জি ৰে বুজোৱা হয়। আৰু উৎপন্ন হোৱা মামৰটো যিহেতু আকৌ কি হয়, গোটা অৱস্থাত থাকে, গতিকে এইটোক আমি ইয়াৰটো কি কৰিম, এছ বুলি লিখিম ব্ৰেকেটত। আৰু হাইড্ৰজেনটো যিহেতু গেছ, গতিকে ইয়াতো কি লিখিম আমি, জি বুলি লিখি ইয়াত ভৌতিক অৱস্থাটো বিক্ৰিয়াটোৰ লগত জড়িত কৰি বুজাই দিয়া গ'ল। মানে আইৰণটো সলিড, জলীয় বাষ্প যিহেতু সেইকাৰণে গেছ অৱস্থাত আছে, মামৰটো সলিড অৱস্থাত থাকে, অৰ্থাৎ গোটা অৱস্থাত থাকে, আৰু হাইড্ৰজেনটো যিহেতু গেছ, গতিকে গেছ হিচাপে উৎপন্ন হৈ উৰি গুচি গৈছে। এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ, বিক্ৰিয়াবিলাক সন্তুলিত কৰিব পাৰোঁ। ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'টোত আমাৰ এই বিক্ৰিয়াবোৰক কিমান কি প্ৰকাৰ, সেই বিষয়ে আলোচনা কৰিম।